হয় নমস্কাৰ মোৰ নাম শ্ৰী লৱজিৎ বৰুৱা মই ধেমাজি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ BPM পোষ্টত আছোঁ ব্লক প্ৰগ্ৰেম মেনেজাৰ মই ব্লক প্ৰগ্ৰেম মেনেজমেণ্টৰ ইউনিটৰ হিচাপে আমি আমাৰ ওপৰ মহলাৰ নিৰ্দেশ অনুযায়ী আমি বিশ্ব জনসংখ্যা দিৱসটো ৰাংকুপ বোলাকটা হাইস্কুলত পাতিবৰ কাৰণে আমি মনস্থ কৰিছিলোঁ আৰু সেই হিচাপে আমি আমাৰ অনুষ্ঠিতীয়াকৈ হ'লেও আমি ইয়াত আজি কৰিলোঁ যথেষ্টখিনি প্ৰায় 200 ব্যক্তিৰ সমাগমত আমাৰ ৰাংকুপ বোলাকটা অধ্যক্ষ মহোদয়ৰ সভাপতিত্বত আমাৰ জনসংখ্যা জনসংখ্যাৰ ওপৰত যিখন আমাৰ পৰ্যালোচনা হ'ল তাত আমাৰ বিশদভাৱে আলোচনা কৰা হ'ল আৰু স্বাস্থ্য খণ্ডৰ আমাৰ মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ দিব্য শৰ্মা ছাৰে আমাৰ স্বাস্থ্যসন্মত যিখিনি জ্ঞান আছিলে সেই জ্ঞানখিনি আমাৰ ৰাইজৰ আগত অৱগত কৰে তেওঁ বিশদভাৱে নিখুঁতভাৱে যে আমি এখন সুস্থিৰ পৃথিৱী এখন গঢ় তুলিবৰ কাৰণে আমি স্বাস্থ্যসন্মত কি জ্ঞান আমাৰ মানুহক দৰকাৰ সেই জ্ঞানখিনি ছাৰে দিলে আমাক আমি সকলোৱে জানো যে আমি বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ পৰিছোঁ এই জনবহুল দেশখনত আমি কেনেকৈ নিয়ন্ত্ৰিত কৰি আমি এখন সুস্থিৰ পৃথিৱী লৈ কিনে আমি মানুহৰ জীৱন প্ৰণালী চলাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমাক যিখিনি স্বাস্থ্যসন্মত জ্ঞান লাগে আমি ৰাইজৰ আগত উপস্থাপন কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা প্ৰয়াস কৰিছোঁ এই প্ৰয়াসত আমাৰ ৰাংকুপ বোলাকটা অঞ্চলৰ সমূহ ব্যক্তিয়ে অংশগ্ৰহণ কৰিলে আৰু সেই অংশগ্ৰহণ কৰাৰ কাৰণে আমি ৰাংকুপ বোলাকটাবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।